নিৰ্বাচনৰ প্ৰাক্ষণত মহানগৰীত সুলভ অবৈধ মাৰণাস্ত্ৰ। মহানগৰীত মাৰণাস্ত্ৰ লৈ বাইকত ডকাইতৰ ৰূপত দুৰ্বৃত্ত। কাহিনী পোৱাতে বয়োজ্যেষ্ঠ মহিলাৰ পৰা কাঢ়িলে সোণৰ চেইন। মহানগৰবাসীক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ আৰক্ষী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰক্ষী নিৰাপত্তাৰক্ষীক প্ৰত্যাহ্বান জনাই অবৈধ অস্ত্ৰ লৈ দিন দুপৰতে সন্ত্ৰাস চলাইছে দুৰ্বৃত্তই। হাতত মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তই মহানগৰীৰ ৰাজপথত টাৰ্গেট কৰিছে যুৱতী জ্যেষ্ঠ মহিলাক। কিন্তু ইমানৰ পাছতো ঘূৰ নিদ্ৰাত মহানগৰীৰ স্মাৰ্ট আৰক্ষী। মঙলবাৰে পুৱা প্ৰায় 5:25 প্ৰাতঃ ভ্ৰমণলৈ বুলি ওলাই আহিছিল গোলাপী তালুকদাৰ নামৰ মহিলাগৰাকী। জুৰুডত প্ৰাতঃ ভ্ৰমণ কৰি থকা অৱস্থাতে AS14L 3702 নম্বৰৰ পালচাৰ বাহনত অহা দুই দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই মহিলাগৰাকীৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন। মোৰ পিছফালৰ পৰা ঢাকা মাৰি দিছে। ঢাকা মাৰি দিওঁতে মই বাগৰি পৰি গৈছোঁ। তেতিয়া ল'ৰাটোৱে সেইবিলাক চেইনডাল থাপ মাৰি কাঢ়ি লৈ গৈছে। তাৰপিছত পিষ্টল এটা আছে হাতত, পিষ্টলটো মোৰ বুকুত থৈছিল। তাতে মই পিষ্টলটোৱে আৰু হাতখিনি তাকে এনেকৈ ঘুচাই দিছোঁ। ঘটনা সংঘটিত কৰিয়ে গণেশগুৰিৰ দিশে পলায়ন কৰে দুই দুৰ্বৃত্ত, যি দৃশ্য বন্দী হৈ ৰৈছিল CCTVত। এই ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে বহু জ্যেষ্ঠ নাগৰিক। हाँ, बाइक से आया था और उसके हाथ में भी गन था। पता नहीं चला कि वो पीछे से कब आया, कब लेके चले गए, पता नहीं चला था। अचानक से एकदम मैंने जैसे कि वो ऊपर कुछ भी चढ़ जाने के जैसे दोनों हाथ इतना ज़ोर से, नाखून भी एकदम लंबा था, वो एकदम मैंने उसको चेन को भी पकड़ने नहीं पाए थे। নিৰ্বাচনৰ প্ৰাক্ষণত আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ পিছতো প্ৰশ্ন হয়, কোনে মহানগৰীত দুৰ্বৃত্তক যোগান ধৰিছে মাৰণাস্ত্ৰ। ৰাজ্যত মুঠ 18,202টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ আছে। ইয়াৰে 14,921টা অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ জমা হৈছে থানাত। ৰাজ্যত কিমান আছে অবৈধ মাৰণাস্ত্ৰ? যি সময়ত বৈধ অবৈধ সকলো মাৰণাস্ত্ৰ আৰক্ষী প্ৰশাসনে জব্দ কৰিছে, তেনে সময়তে মুকলিভাৱে অস্ত্ৰ দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়া কাৰ্যই আৰক্ষীৰ ফোঁপোলা স্বৰূপটোকে পুনৰবাৰ উদঙাই দিছে। ব্যুৰো ৰিপৰ্ট NKTV+।